Hello students, welcome to our channel Ben Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক কৰাব ওলাইছো ক্লাছ 9 or chapter 6 or exercise 6.3 ৰ 6 নম্বৰ কুৱেশ্যনৰ এনসাৰ। 6 নম্বৰ কুৱেশ্যনটো অলপ ডিফিকাল্ট আছে, বাট এটা কনচেপ্টৰ যোগেদি গোটেই অংকটো ভেৰি ইজি কৰি পেলাব পৰা যায়। সেই কনচেপ্টটো হৈছে যিটো 5 নম্বৰটো এপ্লাই হৈছে যে কোনো এটা ত্ৰিভুজৰ বহিস্থ কোণৰ মান দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ মানৰ যোগফলৰ সমান। বুজিলা না? এই কোণটোৰ বহিস্থ কোণ মানে এটা বাহিৰৰ কোণবিলাকৰ বহিস্থ কোণ বোলে। এই দুটাৰ যিটো মান আছে, ইয়াৰ এটা মান আছে নহয়, সেইটো কাৰ সৈতে ইকুৱেল হ'ব? এই ভিতৰৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সৈতে একেই হ'ব। এইটো যদি 60, তাহলে এই দুটাৰ যোগ কৰি আমি কি পাম? 60 পাম। বুজিলা? ঠিক আছে, ভেৰি গুড। তো এতিয়া আমাক কুৱেশ্যনটো কি কৈছে কৈছে যে পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ এটা ত্ৰিভুজ। মই এক্সট্ৰাকে এইটো তোমালোকৰ ফিগাৰ দিয়া নাই, মই দুটাকে ভাগি পেলাই এনেকে ৰাখিছো। এই দুটা মিলাই দিলে হয়তো পাবা। বুজিলা? পি কিউ আৰৰ কিউ আৰ বাহুক বহাই পেলাই এছ বিন্দুলৈ লৈ গ'ল। অ'কে, আৰু যদি পি কিউ আৰ কোণক কিউ টি সমদ্বিখণ্ডিত কৰিছে টি বিন্দুলৈ, আৰু পি আৰ এছৰ সমদ্বিখণ্ডক এই কিউ বিন্দুৰ এডাল সমদ্বিখণ্ডক হয়নে এই বিন্দুটোৰ মাজতে ভাগ কৰিছে, আৰু এই আৰ বিন্দুটোকো মাজতে ভাগ কৰা সমদ্বিখণ্ডকডাল দুইডালৰ মিলন ক'ত হৈছে বুলি কৈছে? টি বিন্দু। আকৌ এবাৰ কৈছো, পি কিউ আৰ এই কোণটোক এইডালে কিউ টি সমদ্বিখণ্ডিত কৰিছে, মানে দুটা ভাগত সমানে ভাগ কৰিছে, আৰু এই আৰ বিন্দুকো আৰ টি সমানে দুটা ভাগত ভাগ কৰিছে। কোনো এই ভাগ কৰা সমদ্বিখণ্ডক দুডালে গৈ একেটা বিন্দুতে কি কৰিছে? লগ খাইছে, যিটো বিন্দু হ'ল টি বিন্দু। তো সমদ্বিখণ্ডক দুইডাল লগ খাইছে ক'ত? টি বিন্দুত। এইটো চিম্পল কথা। আৰু কৈছে যে প্ৰমাণ কৰা যে প্ৰুভ যে তেতিয়াহে মেইনটো আহিব, prove that angle QTR equal half of angle QPR. Angle QTR, what is angle QTR? QTR এইটো angle equal কৈছে half আধা কাৰ? QPR এই এংগলটো ইয়াৰ আধা বুলি প্ৰমাণ কৰিব দিছে। ভেৰি চিম্পল। চাওঁ এতিয়া আমি কনচেপ্টটো কি লগাম বুলি ক'লো, ইয়াতে লিখি দিছো। এটা ত্ৰিভুজৰ বহিস্থ কোণৰ মান দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান। বুজি পাইছা? ইয়াতে লিখি দিছো, মই ব্ৰেকেটত আকৌ লিখি দিছো। Only this concept is used the maths, single maths. এই mathsটো অকল এই কনচেপ্টটো যোগেদিয়ে প্ৰুভ কৰিব লাগিব, তোমালোকে বেলেগ একো নাই। অ'কে, তো ফাৰ্ষ্ট আমি চাওঁ, এইটো ভাগি দিছো নহয়। এতিয়া ফাৰ্ষ্ট এইটো ত্ৰিভুজ চাওঁ। ত্ৰিভুজ কিউ টি আৰৰ পৰা, ত্ৰিভুজ কিউ টি আৰৰ পৰা কি পামগৈ? এইটোত চোৱা, এইটোত চালে গম পাবা। অ'কে, বহিস্থ কোণটো কি? এংগুল টি আৰ এছ ইকুৱেল কাৰ সৈতে সমান হ'ব? এইটো আৰু এইটো এংগুলৰ যোগফলৰ সৈতে সমান। পি কিউ আৰ প্লাছ এংগুল কিউ টি আৰ। অ'কে, এইটোতে আমি মডিফাই এটা কৰি থৈ দিওঁ দেই। এংগুল টি আৰ এছ মাইনাছ এইটো এইপিনে লৈ আহিলো, এংগুল পি কিউ আৰ ইকুৱেল কিউ টি আৰ। এইটো 1 নম্বৰ ইকুৱেশ্যন দি থৈ দিছো। অ'কে বইজ, অ'কে। আকৌ চোৱা, ত্ৰিভুজ পি কিউ আৰৰ পৰা, ত্ৰিভুজ পি কিউ আৰৰ পৰা আকৌ ইয়াত দিছো বহিস্থ কোণটো, এইটো পি আৰ এছ, এংগুল পি আৰ এছ ইকুৱেল কাৰ যোগফল? এইটো আৰু এইটো যোগফল। এংগুল পি কিউ আৰ প্লাছ এংগুল কিউ পি আৰ, হ'ব? বহুত বঢ়িয়া, ভেৰি গুড। তো এইখিনিতে মই এই দুটা আৰু এটা কথা বুজাই লওঁ।
এটা বুজাব লাগিব এতিয়া এটা কথা আছে এই এংগুল পি আৰ এছটো আমি আৰু কিবা বেলেগ উপায় লিখিব পাৰো নেকি বা এংগুল পি কিউ আৰক আৰু এটা বেলেগ উপায় আমি লিখিব পাৰো নেকি এংগুল পি কিউ আৰ এংগুল পি কিউ আৰক কিহে সমদ্বিখণ্ডিত কৰিছে আমি প্ৰথমতে আলোচনা কৰিছিলো কিউ টিয়ে কিউ টিয়ে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে দুটা সৃষ্টি হল কোন পি কিউ টি এংগুল পি কিউ পি আৰু প্লাস আৰু পি কিউ আৰ সৃষ্টি হল নে পি কিউ আৰ কি হৈ গল পি আৰ এছ এতিয়া পি কিউ আৰ ভাগি এই সমদ্বিখণ্ডিত জালে যে সমদ্বিখণ্ড কৰিলে এতিয়া দুটা সমান কোণৰ ভাগ হ'ল সেই সমান কোণ দুটা কি হ'ল এইটো এটা এইটো এটা এইটো এটা এইটো এটা এই দুটা যোগ হৈ কি হ'ব পি কিউ আৰ হ'ব পি কিউ আৰ হ'ব আৰু পি আৰ এছ পি আৰ এছ কিহে সমদ্বিখণ্ডিত কৰিছো আৰ টি ইউ দুটা সৃষ্টি হ'ব পি আৰ টি প্লাস পি আৰ এছ এই দুটা সৃষ্টি হ'ল আৰু গোটেইবিলাক কি সমান দুটা ভাগ কৰিলে আৰু কি কৈছে দুইটা সমান সমান ইয়াক ভাগ কৰা এই দুটা কোণ সমান ইয়াক যি দুটা ভাগ কৰিছে এই দুটা কোণ সমান তো পি আৰ এছক কেইটা কোণকেইটা এইটো আৰু এইটো দুইটা যিহেতু সমান আমি যিকোনো এটা লিখি সাপোজ এংগুল পি আৰ এছ এটা লিখি আকৌ দুই এটা লগাই দিব নোৱাৰো যে দুটা টি আৰ এছ বুলি লিখিব পাৰো আমাৰ চইচ আমি জিনিম পি আৰ এছ এই দুটা কোণত ভাগ কৰিছে মই লিখিলো দুটা কোণৰ সমদ্বিখণ্ডিত কৰিছে যিহেতু দুইটা কোণ কি সমান একদম ইকুৱেল তো এইটো লিখা বা এইটো লিখা একেটা তো আমি ইয়াৰে এটা যিকোনো এটা লিখি ইয়াকে দুটা বুলি লিখি দিছো যে এনেকুৱা দুটা লগ খাই কি হ'ব পি আৰ এছ গঠন হ'ব বুলি লিখি দিছো পাৰি আকৌ চোৱা পি কিউ আৰ এই দুটাত ভাগ কৰিছে পি আৰ টি আৰু এংগুল পি কিউ আৰ আৰু আমি এনেকে লিখি দিব পাৰো যে এংগুল পি কিউ আৰ আগত কি লগাই দিম দুটা লগ হৈ পি আৰ এছ গঠন হৈছে বঢ়িয়া বুজি পাইছে ইউ পি আৰ এইটো একে লিখিছো এতিয়া এইখিনি পাশে তাণ্ডৱ সৃষ্টি হ'ব এতিয়া এই এটা তাণ্ডৱডাল দেখা পাওঁ এটা আকৌ ওপৰ লিখি লৈছো এংগুল পি আৰ এছ এইডোখৰলৈকে একে আছে এতিয়া এইটো মাইনাছ কৰি পি আৰ এছ এই এংগুলটো মানে মাইনাছ আনিলে মাইনাছ টু এংগুল আৰু দুইটাতে দুই আছে দুইটো কমন লৈ ল'ব পাৰো কমন লৈ ললো কমন লৈ ল'লে কি হ'বগৈ এংগুল পি আৰ এছ মাইনাছ এংগুল পি কিউ আৰ এংগুল এতিয়া এটা বস্তু চোৱা এইটো এংগুল পি আৰ এছ মাইনাছ এংগুল পি কিউ আৰ একে হয় না চেম পি আৰ এছ মাইনাছ পি কিউ আৰ এইটো কাৰ লগত ইকুৱেল কিউ টি আৰ এই দুটা কোণ মানে যোগ কৰিলে এইটো পাওঁ বুলি আমি দেখাই ৰাখিছো আগতে ফাৰ্ষ্টতে তো এই দুটা সলনি এইটো পাতি দিয়ক সমান যিহেতু ইকুৱেল যিহেতু ইয়াত ইকুৱেল হয় এইটো মানে এইটো পাতি দিম ইয়াৰ সলনি যি মজা কৰিব পাৰা বোলে হে এনেকে ওলাবগৈ দেই এংগুল ইউ টি আৰ ইকুৱেল ইউ টি আৰ ক'ৰ পৰা ওৱানৰ অকে এতিয়া চোৱা আগতে তোমালোকে দুটা চলিত ৰৈখিক সমীকৰণ কৰিছা না মেথ বিলাকে এইপিনে দুইটো পূৰণ হৈ আছে সিপিনে গ'লে কি হৈ যাব হৰণ হৈ যাব ইকুৱেল কিউ টি আৰ ইকুৱেল দুইটো সিপিনে গ'লে কিউ পি আৰ ডিভাইডেড বাই
দুইটো যদি আগলৈ লৈ আহোঁ এংগল কিউ পি আৰ দুইটো আগলৈ লৈ ইয়াতে একেটা হাফ হৈ যাব এংগল কিউ পি কোডাল বেছি বুজি পাইছা নাই নহয় যদি এই দুইটো ইয়াতো একেটা আছে যদি পূৰণ কৰি দিওঁ আকৌ 2 এগুণ 2 1 ইনটু এংগল কিউ পি আৰ এংগল কিউ পি আৰ যাব বুজিলে সেইকাৰণে hence চোৱা কি প্ৰমাণ কৰিব লগা দিছিল কিউ টি আৰ equal half কিউ টি আৰ half ওলাই গ'ল চিম্পুল নহ'লে কি মনত ৰাখিব লাগিব অনলি এইটো কনচেপ্ট মনত ৰাখিবা দুইটা ডিগ্ৰীতে ভাগ কৰিবা এইটো কনচেপ্টত তাৰপিছত হ'ব কি ইয়াতে এটা টিপ আছে মাইনাছ এটা পেলাই আনি থবা যাতে ইয়াত ইউজ কৰিব পৰা এটা আছে তাৰপিছত আহিব সমদ্বি খণ্ডক বুজালে দুইটা ডিগ্ৰীতে সমান ভাগত ভাগ কৰিছো মানে আমি দুইটাকে হাফ হাফকে ইয়াত লিখি লৈছো এইটো আমাৰ মৰ্জি কথা তাৰপিছত আমি যাম ইয়ালে এক নম্বৰটো ইউজ কৰি দিম আৰু ফলাফল দেখাই দিম এটা চিম্পল মেথছ আছিল তোমালোকৰ প্ৰমাণ কৰিবলৈ ভালকে চাই ল'বা তোমালোকে বুজি নাপালে কমেণ্ট কৰিবা মই PDF শ্বেয়াৰ কৰিম তোমালোকে আৰু বুজাই দিব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আকৌ পুনৰ ওকে লাইভ ক্লাছ ল'ম ডোন্ট টেনশ্যন ওকে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছো এক্সাৰচাইজৰ অন্ত পৰিল ভালকে পঢ়িবা কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা তেতিয়া ভাল হ'ব গেইন কৰিব সদায় বিভিন্ন ধৰণৰ অংকবিলাক কৰি থাকিবা প্ৰেক্টিচ কৰি থাকিবা নহবা পাহৰি যোৱা যাব তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছো নেক্সট ভিডিঅ'ত লগ পাম ট্ৰাইংগুলৰ সৈতে ত্ৰিভুজ তেতিয়ালৈকে থেংক ইউ so much